ক্লাছ 9 আজি আমি পঢ়িম বৰৰ পৰমাণুৰ আৰ্হি। ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি ইয়াৰ আগৰ ক্লাছত পঢ়িছিলোঁ। এতিয়া ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ প্ৰতিকূলে দৰ্শোৱা ওজৰ আপত্তিবোৰ নিষ্পত্তি কৰিবলৈ নীলবৰে পৰমাণুৰ আৰ্হি আগবঢ়াইছে আৰু তাৰে কিছুমান স্বীকাৰ্য দিছে। সেই স্বীকাৰ্যসমূহ চোৱা। পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথহে থাকে। তোমালোকক আগৰ ক্লাছত কৈছিলোঁ যে পৰমাণু এটাৰ ভিতৰত নিউক্লিয়াছ থাকে। নিউক্লিয়াছৰ ভিতৰত কি থাকে বুলি কৈছিলোঁ? প্ৰটন আৰু নিউট্ৰন থাকে বুলি কৈছিলোঁ। আৰু নিউক্লিয়াছৰ বাহিৰৰ কক্ষপথত চাৰিওফালে ইলেক্ট্ৰনে ঘূৰি থাকে বুলি কৈছিলোঁ, ইলেক্ট্ৰন থাকে বুলি কৈছিলোঁ, হয়নে? এতিয়া ইয়াতে কি কৈছে, এই যে ইলেক্ট্ৰনটোৱে পৰমাণুৰ নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে, সেইটো এটা কক্ষপথতহে ঘূৰি থাকে। কিন্তু এই কক্ষপথবোৰত ঘূৰি থাকোঁতে কিন্তু ইলেক্ট্ৰনে শক্তি বিকিৰণ নকৰে বুলি কৈছে, ঠিক আছে? এই যিবোৰ কক্ষপথেৰে ইলেক্ট্ৰনটো ঘূৰি থাকে, সেই কক্ষপথবোৰক বা চেল বুলিও কোৱা হয়। সেই চেলবোৰক কি বুলি কয়? শক্তি স্তৰ বুলি কোৱা হয়, এনাৰ্জি লেভেল বুলি কোৱা হয়। এতিয়া ইয়াতে শক্তি স্তৰৰ চিত্ৰ দিছে চোৱা। পৰমাণুটোৰ ভিতৰত নিউক্লিয়াছ থাকে। এতিয়া প্ৰথম চেল বা প্ৰথম কক্ষপথটোক কি বুলি কয়? কে চেল। দ্বিতীয় কক্ষপথটো কি কয়? এল চেল। তৃতীয় কক্ষপথটোক এম চেল আৰু চতুৰ্থ কক্ষপথটোক এন চেল বুলি কয়। ইয়াত লিখি দিছোঁ তোমালোকক চোৱা। প্ৰথম কক্ষপথত থকা চেলটো কি কয়? n=1 হ'ব প্ৰথম কক্ষপথ। সেইকাৰণে চেলৰ নাম্বাৰ কিমান হ'ব? 1, সেইটো হ'ব কে চেল। দ্বিতীয় কক্ষপথ n2 হ'ব, সেইটো হ'ব এল চেল। আৰু তৃতীয় কক্ষপথ এম চেল। তৃতীয় কক্ষপথ n=3 হ'ব, এম চেল। আৰু চতুৰ্থ কক্ষপথ 4 নম্বৰ কক্ষপথ হ'ব এন চেল, চতুৰ্থ কক্ষপথ। বুজি পাইছা? এইডাল হ'ল প্ৰথম কক্ষপথ, এইডাল ছেকেণ্ড কক্ষপথ, এইডাল ছেকেণ্ড কক্ষপথ এল, এইডাল থাৰ্ড কক্ষপথ এম, এইডাল ফৰ্থ কক্ষপথ এন। কক্ষপথ বা চেল বুলিও কোৱা হয়, ঠিক আছে? প্ৰথম কক্ষপথত যদি থাকে তেতিয়াহ'লে এনৰ মান কিমান হ'ব? 1 হ'ব। দ্বিতীয় কক্ষপথ এলত যদি থাকে এনৰ মান 2 হ'ব। তৃতীয় কক্ষপথ অৰ্থাৎ এম কক্ষপথ বা এম চেলত থাকিলে এনৰ মান হ'ব 3 আৰু চতুৰ্থ কক্ষপথত থাকিলে এনৰ মান হ'ব 4, ঠিক আছে? এতিয়া চোৱা, বেলেগ বেলেগ কক্ষপথ বা চেলবোৰত ইলেক্ট্ৰনবোৰ কিদৰে ভগোৱা হৈছে। পৰমাণুৰ বেলেগ বেলেগ কক্ষপথত ইলেক্ট্ৰনৰ বণ্টন কেনে হ'ব, তাৰ দিহা বৰ আৰু বুৰিয়ে দিছিল। বেলেগ বেলেগ শক্তিস্তৰ বা চেলবোৰ ইলেক্ট্ৰনৰ সংখ্যা লিখোঁতে তলৰ নিয়মবোৰ মানি চলিবলগীয়া হয়। কেইটামান নিয়ম দিছে, সেই নিয়মবোৰনো কি চাওঁ আহা। 1 নম্বৰ নিয়মটো হ'ল, এটা চেলত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যক টুৱাইচ n² সংকেতেৰে প্ৰকাশ কৰা হয়। এটা চেলত থকা ইলেক্ট্ৰনক কি কৰে? সৰ্বোচ্চ সংখ্যক টুৱাইচ n² সংকেতেৰে প্ৰকাশ কৰা হয়। কেনেকৈ প্ৰকাশ কৰা হয়? n মানে কি? কক্ষপথৰ সংখ্যা। অলপ আগতে যে ক'লোঁ যে প্ৰথম কক্ষপথটো 1, দ্বিতীয় কক্ষপথটো 2, নাম দিছিলে যে কি আছিলে? এইকেইটা আছিলে। 1 হ'লে কে, 2 হ'লে এল, এম হ'লে 3, 4 হ'লে এন। ঠিক তেনেদৰে এন কক্ষপথ সংখ্যা বুজাইছে। কে চেলত কিমান থাকে বুলি কৈছিলোঁ? এনৰ মান 1, টুৱাইচ n²। এতিয়া টুৱাইচ n² হ'লে কি হ'ব? 2 × n²। ইয়াতে n কিমান আছে? 1² কি হ'ব? 2 পূৰণ
ইয়াতে 1 স্কুৱেৰ মানে কি 1 দুটা 1 × 1 কিমান হ'ব 1 হ'ব ইয়াতে কি হ'ব 2 × 1 2 হ'ব ঠিক আছে তাৰ পাছত L চেলত আছে n ৰ মান 2 কি হ'ব টুৱাইচ n স্কুৱেৰ কৰিলে কি হ'ব 2 × n ৰ মান কিমান আছে 2 2 স্কুৱেৰ ইয়াতে তলত 2 হ'ল ইনটু 2 স্কুৱেৰ মানে কি 2 দুটা পূৰণ কিমান হ'ব 4 4 এটা 4 × 2 কিমান হ'ব 8 ঠিক আছে ঠিক তেনেদৰে m চেলত চোৱা n কিমান m চেলত n 3 তো টুৱাইচ n স্কুৱেৰ কৰিলে কি হ'ব 2 × n কিমান 3 3 স্কুৱেৰ 3 স্কুৱেৰ মানে কি 3 দুটা পূৰণ 3 × 3 9 ঠিক আছে এতিয়া কিমান হ'ব 2 × 9 কিমান হ'ব 9 × 2 = 18 ঠিক আছে 9 × 2 = 18 ঠিক তেনেদৰে n চেলতো ঠিক তেনেদৰে হ'ব 32 পাবা তেনেদৰে ঠিক আছে এইটো আছিলে 1 নম্বৰ এতিয়া 2 নম্বৰটো চাওঁ আহা 2 নম্বৰত আছে পৰমাণুৰ বহিৰতম কক্ষপথত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা 8 অলপ পাছত বুজাই আছোঁ এতিয়া 3 নম্বৰটো চোৱা ভিতৰৰ নিম্নতৰ শক্তিৰ চেলবোৰ পূৰ্ণ নোহোৱা পৰ্যন্ত এটা নিৰ্দিষ্ট চেলত ইলেক্ট্ৰন সোমাব নোৱাৰে এতিয়া চোৱা তোমালোকক মই মৌলৰ নাম আৰু ইহঁতৰ পাৰমাণৱিক সংখ্যা মুখস্থ কৰিবলৈ দিছিলোঁ কিতাপত আছে তোমালোকৰ হাইড্ৰজেনৰ পৰা আৰ্গনলৈকে 18টা মৌলৰ নাম সিহঁতৰ চিহ্ন আৰু পাৰমাণৱিক সংখ্যা দিয়া আছে ইয়াৰ আগৰ ক্লাছত তোমালোকে পাৰমাণৱিক ভৰৰ বিষয়ে পঢ়িছিলা ইয়াত আছে পাৰমাণৱিক সংখ্যা তোমালোকে পাৰমাণৱিক সংখ্যা মৌলৰ নাম আৰু সিহঁতৰ চিহ্নবোৰ মুখস্থ কৰিব লাগিব ঠিক আছে এইবোৰ তোমালোকে মুখস্থ কৰিবা হাইড্ৰজেনৰ চিহ্ন H পাৰমাণৱিক সংখ্যা হ'ল 1 তাৰ পাছত হিলিয়ামৰ হৈছে He পাৰমাণৱিক সংখ্যা 2 পাৰমাণৱিক সংখ্যাবোৰ 1ৰ পৰা চিৰিয়েলি দিয়া আছে ঠিক আছে সেইকাৰণে এইফালেদি মৌলবোৰ তোমালোকে চিৰিয়েলি মুখস্থ কৰি গ'লে পাৰমাণৱিক সংখ্যাবোৰ আৰামছে মনত থাকিব যেনেদৰে হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন নিয়ন ছ'ডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন এনেকৈ যদি মুখস্থ কৰা মনত ৰাখি যোৱা ঠিক তেনেদৰে তোমালোকে এইফালেদি 1 2 3 4 5 6 7 8 9 10 এনেদৰে মনত থাকি যাব আৰু চিহ্ন লিখা নিয়মবিলাক তোমালোকক কৈছিলোঁ যে কেনেদৰে লিখে চিহ্নবিলাক সদায় 3টা 4টা নিয়মৰ কথা কৈছিলোঁ আগৰ ক্লাছত যে মৌলটোৰ নামৰ প্ৰথম আখৰটো লিখে যোনটো কেপিটেল হয় ঠিক আছে আৰু যদি মৌলটোৰ নামৰ 2টা আখৰ লয় তেতিয়াহ'লে কি হ'ব প্ৰথমটো কেপিটেল কিন্তু ছেকেণ্ডটো স্মল লিখে ঠিক আছে আৰু কিছুমান আছে মৌলটোৰ নামেৰে নহয় সিহঁতৰ লেটিন নামেৰেহে সিহঁতৰ চিহ্নটো দিয়া হয় যেনেদৰে ছ'ডিয়াম তাৰ পাছত ইয়াতে নাই আৰু সেইকাৰণে তোমালোকে গোটেই মৌলবোৰৰ নাম সিহঁতৰ পাৰমাণৱিক সংখ্যা আৰু চিহ্ন মুখস্থ কৰিব লাগিব ইয়াৰ পাছত আমি চাম মৌল এটা ইলেক্ট্ৰনবোৰ কেনেদৰে সজ্জিত হৈ থাকে মৌলবোৰৰ পাৰমাণৱিক গঠন কেনেকৈ আমি উলিয়াব পাৰোঁ ঠিক আছে ইয়াৰ বাবে তোমালোকে পাৰমাণৱিক সংখ্যাটো জানিব লাগিব মৌলবোৰৰ পাৰমাণৱিক সংখ্যা জানিব লাগিব ঠিক আছে 1 নম্বৰ চোৱা হাইড্ৰজেন এইটো কি নিউক্লিয়াছৰ বাহিৰত কি হয় প্ৰথম কক্ষপথৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰনবোৰ বিয়পি থাকে ঘূৰি থাকে ইয়াৰ আগতে কৈছিলোঁ যে এটা চেলত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা টুৱাইচ এনেৰে প্ৰকাশ কৰা হয় যেনেদৰে K চেলত
কিমান পাইছিলোঁ 2 কে চেল মানে প্ৰথম চেলটোত সদায় দুটালৈকে ইলেক্ট্ৰন থাকিব পাৰে দুটাতকৈ বেছি থাকিব নোৱাৰে ঠিক তেনেদৰে এল চেলত 8টা ইলেক্ট্ৰন থাকিব পাৰে ঠিক আছে ইয়াতে চোৱা হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা কিমান 1 সেইকাৰণে ইয়াতে কি হ'ব এইটোতো নিউক্লিয়াছ হয় এইটো প্ৰথম চেল হাইড্ৰজেনৰ যেহেতু 1 আছে প্ৰথম চেলতেই 1 থাকিব ইলেক্ট্ৰন ঠিক আছে ঠিক তেনেদৰে যদি লিথিয়াম চাওঁ আমি লিথিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান 3 লিথিয়ামৰ পাৰমাণৱিক সংখ্যা 3 আমি যদি এটা ড্ৰ কৰোঁ প্ৰথম চেল আৰু দ্বিতীয় চেল দুডাল ড্ৰ কৰিছোঁ প্ৰথম চেলত কি থাকিব প্ৰথম চেলত 2 থাকিব অলপ আগতে পঢ়িলোঁ যে প্ৰথম চেলত কে চেলত সদায় দুটা ইলেক্ট্ৰন থাকিব পাৰে তাতকৈ বেছি থাকিব নোৱাৰে সেইকাৰণে প্ৰথম চেলত থাকিব দুটা ইলেক্ট্ৰন এতিয়া তিনিটাৰে দুটা ইলেক্ট্ৰন যদি ইয়াতে থাকিল বাকি কিমান থাকিল এটা থাকিল এতিয়া ইয়াৰ নেক্সট চেলত কি হৈ থাকিব সেই এটাটো থাকিব ঠিক আছে ঠিক তেনেদৰে আমি যদি চাওঁ কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কিমান 6 এতিয়া যদি আমি ড্ৰ কৰোঁ প্ৰথম চেলত কি থাকিব দুটা থাকিব দুটাতকৈ বেছি থাকিব নোৱাৰে দ্বিতীয় চেলত প্ৰথম চেলত যদি দুটা থাকে বাকি কেইটা ৰ'ল 4টা এতিয়া দ্বিতীয় চেলত কি হ'ব সেই 4টা আমি বহুৱাব পাৰিম ঠিক আছে বুজি পাইছা তাৰ পাছত সোডিয়ামক চোৱা সোডিয়াম নহয় নিয়নকে চোৱা নিয়নৰ পাৰমাণৱিক সংখ্যা হ'ল 10 ঠিক আছে এতিয়া যদি আমি ড্ৰ কৰোঁ এইটো নিউক্লিয়াছ এইটো প্ৰথম চেলত দুটা দিলোঁ দুটাতকৈ বেছি থাকিব নোৱাৰে এতিয়া ছেকেণ্ড চেলত কেইটা থাকিব 10ৰ যদি দুটা ইয়াতে দিলোঁ ছেকেণ্ড চেলত কেইটা থাকিব দিব লাগিব আমি 8টা দিব লাগিব 1 2 3 4 5 6 7 8 8টা এতিয়া প্ৰথম চেলত আমি কেইটা ইলেক্ট্ৰন পালোঁ দুটা ছেকেণ্ড চেলত থাকিল বাহিৰতম চেলত থাকিল 8টা ইলেক্ট্ৰন বাহিৰতম কক্ষ এটাত যদি এনেদৰে 8টা ইলেক্ট্ৰন থাকে সেই চেলটোৰ এটা অক্টেট থকা বুলি কোৱা হয় অক্টেট OCTET অক্টেট ঠিক আছে একেবাৰে শেষত কি আছে আৰ্গনৰ পাৰমাণৱিক সংখ্যা কিমান 18 এতিয়া আমি কেনেদৰে কৰিম চোৱা প্ৰথম চেলত সদায় দুটা ছেকেণ্ড চেলতো 8টা প্ৰথম চেলত দুটা দিয়াৰ পাছত ছেকেণ্ড চেলত 8টা দিলোঁ ঠিক আছে কিমান হ'ল 1 2 3 4 5 6 7 8 9 10টা হ'ল এতিয়া 18ৰ যদি 10টা আমি ফাৰ্ষ্ট চেল আৰু ছেকেণ্ড চেলত ড্ৰ কৰিলোঁ বহুৱাই দিলোঁ এতিয়া বাকি কেইটা থাকিল 8টা বাকি থাকিল এতিয়া সেই 8টা থাৰ্ড চেলত আমি বহুৱাই দিলোঁ হৈ গ'ল নে 18টা ঠিক আছে এতিয়া আমি যিহেতু আৰ্গনৰো বহিৰতম চেলত 8টা ইলেক্ট্ৰন আছে আমি আৰ্গনকো অক্টেট থকা বুলি ক'ব পাৰিম ঠিক আছে এতিয়া আমি চাম যোজ্যতা কেনেকৈ উলিয়াব পাৰি কক্ষপথত ইলেক্ট্ৰনবোৰ কেনেদৰে সজ্জিত হৈ থাকে আমি জানিলোঁ এতিয়া চোৱা যোজ্যতানো কি পৰমাণু এটাৰ বহিৰতম চেলত থকা ইলেক্ট্ৰনবোৰক যোজ্যতা ইলেক্ট্ৰন বুলি কোৱা হয় কি হয়
পৰমাণু এটাৰ চেলৰ বহিৰ্তম শেষৰ চেলটোত থকা ইলেক্ট্ৰনবোৰক যোজ্যতা ইলেক্ট্ৰন বুলি কোৱা হয়। যেনেদৰে হাইড্ৰজেনৰ কিমানটা ইলেক্ট্ৰন আছে? এটা। হিলিয়ামৰ কেইটা আছে? দুটা আছে। কিন্তু হিলিয়ামৰ যোজ্যতা 0 শূন্য। কিয়? কাৰণ আমি পঢ়িছিলোঁ অলপ আগতে যে প্ৰথম চেল বা প্ৰথম কক্ষপথত দুটালৈকে ইলেক্ট্ৰন থাকিব পাৰে। ঠিক আছে? ঠিক তেনেদৰে নিয়নৰ যোজ্যতাও 0 শূন্য। কিয়? ইয়াৰ চৰ্তটো হ'ল পৰমাণুৰ বহিৰতম কক্ষপথত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হ'ল 8। ঠিক আছে? বহিৰতম কক্ষপথত থাকিব পৰা ইলেক্ট্ৰনৰ সংখ্যা 8। বহিৰতম কক্ষপথত 8টা ইলেক্ট্ৰন থাকিব লাগিব। তাতকৈ কম বা বেছি থাকিলে অক্টেট বুলি ক'ব নোৱাৰোঁ। এতিয়া অক্টেট বুলি কাক আমি কোনবোৰ পৰমাণুক অক্টেট বুলি কৈছিলোঁ? যে বাহিৰৰ কক্ষপথটোত বহিৰতম কক্ষ এটাত 8টা ইলেক্ট্ৰন থাকিলে সেই চেলটোক অক্টেট বুলি কোৱা হয়। যেনেদৰে নিয়নক অক্টেট বুলি কোৱা হয়, ঠিক তেনেদৰে পৰমাণুবোৰ ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে বহিৰতম চেলত অক্টেট পাবলৈ বিচাৰে। ঠিক আছে? পৰমাণুবোৰে ইলেক্ট্ৰন লাভ কৰি বা ইলেক্ট্ৰন হেৰুৱাই বা ভাগ বতৰা কৰি এই অক্টেট পাব বিচাৰে। এতিয়া কেনেদৰে ইলেক্ট্ৰন এৰি বা লাভ কৰি বা ভাগ বতৰা কৰি অক্টেট অৱস্থালৈ যাব বিচাৰে বা যাব পাৰে সেইটো আমি চাওঁ আহা। ছ'ডিয়ামকে চাওঁ আহা। ছ'ডিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ল 11। যদি আমি ইলেক্ট্ৰনবোৰ বহুৱাই দিওঁ, প্ৰথম চেলত থাকিব 2টা, ছেকেণ্ড চেলত থাকিব 8টা, 8 2 10 কেইটা বাকী থাকিল? এটা বাকী থাকিল। শেষৰ চেলত থাকিব এটা। এতিয়া এই এটা যদি আমি বেলেগক দি দিওঁ, বেলেগ মৌলক বা বেলেগ পৰমাণুক যদি আমি এই এটা ইলেক্ট্ৰনটো দি দিওঁ, তেতিয়াহ'লে ছ'ডিয়ামে অক্টেট লাভ কৰিব। কেনেদৰে? এই 1 ইলেক্ট্ৰনটো যদি গুচি যায়, তেতিয়াহ'লে ইয়াৰ বহিৰতম চেলত অকল 8টা ইলেক্ট্ৰন থাকিব। আৰু যদি আমি ইলেক্ট্ৰন বেলেগক দিওঁ, তেতিয়াহ'লে ধনাত্মক বুলি কোৱা হয়। আৰু যদি বেলেগৰ পৰা আমি ধাৰে লৈ আহোঁ, বেলেগৰ পৰা ইলেক্ট্ৰন লৈ আহোঁ, তেতিয়াহ'লে নিগেটিভ বুলি কোৱা হয়। ঠিক আছে? ঠিক তেনেদৰে ক্লৰিনৰ চোৱা, ক্লৰিনৰ পাৰমাণৱিক সংখ্যা কিমান? 17। দুটা ইলেক্ট্ৰন প্ৰথম চেলত দিলোঁ, 8টা ইলেক্ট্ৰন ছেকেণ্ড চেলত দিলোঁ, বাকী ৰ'ল কিমান? 7টা ইলেক্ট্ৰন। 7টা ইলেক্ট্ৰন শেষৰ চেলটো দিলোঁ, 7টা ইলেক্ট্ৰন। এতিয়া অক্টেট পাবলৈ হ'লে ক্লৰিনক কেইটা ইলেক্ট্ৰন দৰকাৰ হৈছে? এটা ইলেক্ট্ৰন, কাৰণ 8 হ'ব লাগিব, ইয়াতে 7 হৈ আছে শেষৰ চেলত। ঠিক আছে? এতিয়া যদি আমি এই ছ'ডিয়ামৰ শেষৰ চেলত থকা 1টো যদি আমি ক্লৰিনলৈকে লৈ আহোঁ, তেতিয়াহ'লে কি হ'ব? 8টা হৈ যাব। তো ক্লৰিনে কি হ'ব? অক্টেট পাব। ঠিক আছে? কিন্তু কি হ'ব? ই ঋণাত্মক আহিত হ'ব, ঋণাত্মক হ'ব। ঠিক আছে? এনেদৰে কি কৰিব পাৰি? ইলেক্ট্ৰন এৰি দি বা ইলেক্ট্ৰন লৈ পিনে লাভ কৰি বা হেৰুৱাই অক্টেট পাব পাৰি। ঠিক আছে? ঠিক তেনেদৰে ছ'ডিয়ামত আমি যেনেকৈ এটা ইলেক্ট্ৰন আমি বেলেগক দি দিছিলোঁ, ঠিক আছে? আৰু ক্লৰিনত কি কৰিছিলোঁ? ক্লৰিনত এটা ইলেক্ট্ৰন আমি বেলেগৰ পৰা লৈছিলোঁ অক্টেট পাবলৈ। ঠিক আছে? এই এটা ইলেক্ট্ৰন যে আমি বেলেগৰ পৰা লৈছিলোঁ অক্টেট পাবলৈ, সেইকাৰণে ক্লৰিনৰ যোজ্যতা কিমান হ'ব? -1 হ'ব। যোজ্যতা -1। এটা ইলেক্ট্ৰন লৈ আহিছোঁ, বেলেগৰ পৰা লৈ আহিছোঁ কাৰণে কি হ'ব? মাইনাছ হ'ব।
এতিয়া সোডিয়ামৰ যোজ্যতা কিমান হ'ব সোডিয়ামৰ যোজ্যতা হ'ব 1 হ'ব কিন্তু +1 হ'ব সোডিয়ামৰ যোজ্যতা কাৰণ আমি ইয়াৰ বাহিৰৰ সেলত কেইটা ইলেক্ট্ৰন আছিল এটা আছিল আৰু আমি বেলেগক দি দিলো সেই কাৰণে হ'ব +1 সোডিয়ামৰ যোজ্যতা +1 ঠিক তেনেদৰে মেগনেছিয়াম ইয়াত কি আছে মেগনেছিয়ামৰ যোজ্যতা কিমান হ'ব বাহিৰৰ সেলত কেইটা যোজ্যতা আছে কেইটা ইলেক্ট্ৰন আছে দুটা মেগনেছিয়ামৰ যোজ্যতা হ'ব 2 ঠিক তেনেদৰে এলুমিনিয়ামৰ যোজ্যতা হ'ব বাহিৰৰ সেলত বাহিৰৰ একদম বহিৰতম সেলত যেইটা ইলেক্ট্ৰন থাকে ইয়াক যোজ্যতা ইলেক্ট্ৰন বুলি কোৱা হয় অলপ আগতে পঢ়িলো এলুমিনিয়ামৰ যোজ্যতা কিমান হ'ব 1 2 3 3 হ'ব ঠিক তেনেদৰে সিলিকনৰ যোজ্যতা হ'ব 4 1 2 3 4টা ইলেক্ট্ৰন আছে তাৰ পাছত ফসফৰাছৰ যোজ্যতা কি হ'ব 5 হ'ব পাৰে 3 হ'ব পাৰে ইয়াৰ যোজ্যতা 5 হ'ব পাৰে 3 হ'ব পাৰে কেনেদৰে আমি যদি চাওঁ বাহিৰতম সেলত কেইটা ইলেক্ট্ৰন আছে 1 2 3 4 5 5টা ইলেক্ট্ৰন আছে হেতু হিচাপত আমি যোজ্যতা 5 লিখিব পাৰো আৰু ইয়াত যেহেতু 5টা ইলেক্ট্ৰন আছে অক্টেট পাবলৈ আমি বেলেগৰ পৰা 3টা ইলেক্ট্ৰন ধাৰে আনিব পাৰো যদি 3টা ইলেক্ট্ৰন ধাৰে আনি আমি অক্টেট কৰো ফসফৰাছক তেতিয়া হ'ব যোজ্যতা 3 ঠিক আছে ইয়াৰ যোজ্যতা 5 হ'ব পাৰে 3 হ'ব পাৰে সেই কাৰণে হেইবোৰৰ বিষয়ে তোমালোকে ক্লাস 10 11ত বেছিকৈ পঢ়িবলৈ পাবা এতিয়া আমি চাওঁ হা পাৰমাণৱিক সংখ্যা কি পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটনৰ মুঠ সংখ্যাক পাৰমাণৱিক সংখ্যা বোলে বাৰে বাৰে কৈ আহিছো যে পৰমাণু এটাৰ ভিতৰত কেন্দ্ৰত নিউক্লিয়াছ থাকে আৰু এই নিউক্লিয়াছৰ ভিতৰত প্ৰটন আৰু নিউট্ৰন থাকে প্ৰটন হৈছে ধনাত্মক আহিত আৰু নিউট্ৰন হৈছে 0 বা আধানহীন ঠিক আছে ইয়াৰ চাৰিওফালে ইয়াৰ বাহিৰত ইলেক্ট্ৰন ঘূৰি থাকে বুলি কৈছিলো ঠিক আছে এই পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটনৰ মুঠ সংখ্যাখিনিক পাৰমাণৱিক সংখ্যা বুলি ইয়াক জেডেৰে বুজোৱা হয় ঠিক আছে যেনেদৰে হাইড্ৰজেন 1 কাৰ্বন 6 এতিয়া চোৱা পৰমাণু এটাৰ ইলেক্ট্ৰনৰ সংখ্যা আৰু প্ৰটনৰ সংখ্যাৰ মান সদায় সমান থাকে ঠিক আছে খালি ডিফাৰেন্সটো কি পাৰ্থক্যটো কি ইলেক্ট্ৰনটো ঋণাত্মক আধান আৰু প্ৰটনটো ধনাত্মক আধান পৰমাণু এটাৰ ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যাৰ মান সমান থাকে যেনে সোডিয়ামৰ ইলেক্ট্ৰন কিমান 11 প্ৰটনো 11 ঠিক আছে ঠিক তেনেদৰে এই লিষ্টখনত চাব পাৰা যে হাইড্ৰজেনৰ প্ৰটনৰ সংখ্যা 1 ইলেক্ট্ৰনৰ সংখ্যা 1 হিলিয়ামৰ 2 ইলেক্ট্ৰনৰ সংখ্যাও 2 লিথিয়ামৰ 3 বেৰিলিয়ামৰ 4 বৰণৰ 5 প্ৰটনৰ সংখ্যা ইলেক্ট্ৰনৰ সংখ্যাও 5 6 6 7 7 8 8 হয়নে প্ৰটনৰ সংখ্যা যিমান ইলেক্ট্ৰনৰ সংখ্যাও সেই একেই সমানেই থাকে ঠিক আছে এতিয়া সব ভৰ সংখ্যা মাস নাম্বাৰ ভৰ সংখ্যা কি আমি জানো যে পৰমাণু এটাৰ ভিতৰত প্ৰটন আৰু নিউট্ৰন থাকে সেইবাবে প্ৰটন আৰু নিউট্ৰনক আমি কি বুলি ক'ব পাৰো নিউক্লিয়ন বুলিও ক'ব পাৰো নিউক্লিয়ন পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনৰ এই মুঠ সংখ্যাক প্ৰটন আৰু এই নিউট্ৰনৰ মুঠ সংখ্যাৰ যোগফলক আমি কি বুলি কওঁ ভৰ সংখ্যা বুলি কওঁ ইয়াতে দিছো যে পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনৰ মুঠ সংখ্যাৰ যোগফলক আমি ভৰ সংখ্যা বুলি কওঁ কাৰ্বনকে আমি ল'ব পাৰো এক্সাম্পল হিচাপে কাৰ্বনৰ ভৰ হৈছে 12U নিউক্লিয়াছত থকা 6টা প্ৰটন আৰু 6টা নিউট্ৰন লগ হৈ কিমান হয় কি হয় ভৰ সংখ্যা কি থাকে 6টা প্ৰটন থাকে
আৰু 6টা নিউট্ৰন থাকে ঠিক আছে বুজি পালা ভৰ সংখ্যা কি পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনৰ যোগফলক ভৰ সংখ্যা বুলি কোৱা হয় এতিয়া চোৱা পৰমাণু এটাত মৌলটোৰ পাৰমাণৱিক সংখ্যা আৰু ভৰ সংখ্যা কেনেদৰে লিখা হয় মৌলটোৰ চিহ্ন ওপৰত থাকিব ভৰ সংখ্যা আৰু তলত থাকিব পাৰমাণৱিক সংখ্যা বুজি পাইছা যেনেদৰে নাইট্ৰজেন ওপৰত 14 ভৰ সংখ্যা আৰু পাৰমাণৱিক সংখ্যা 7 ঠিক তেনেদৰে কাৰ্বন ওপৰত থাকিব 12 ভৰ সংখ্যা পাৰমাণৱিক সংখ্যা হ'ল 6 ঠিক আছে ভৰ সংখ্যা আৰু পাৰমাণৱিক সংখ্যাৰ দুগুণ হয় ভৰ সংখ্যা যেনেদৰে 7 নাইট্ৰজেনৰ 7 পাৰমাণৱিক সংখ্যা 7 দুগুণ 14 ভৰ সংখ্যা হ'ল 14 ঠিক আছে ঠিক তেনেদৰে কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6 ভৰ সংখ্যা হ'ল 12 মানে পাৰমাণৱিক ভৰ ঠিক আছে এতিয়া আমি চাম সমস্থানিক আইসোটপস একেবিধ মৌলৰে একে পাৰমাণৱিক সংখ্যা বিশিষ্ট কিন্তু ভিন ভিন ভৰ সংযুক্ত পৰমাণুসমূহক সমস্থানিক বুলি কোৱা হয় কি হয় একে পাৰমাণৱিক সংখ্যা কিন্তু ভৰ সংখ্যা বেলেগ বেলেগ মৌলটোৰ কি হয় পাৰমাণৱিক সংখ্যা একে থাকে ভৰ সংখ্যাটো সলনি হৈ যায় ঠিক তেনেদৰে চোৱা হাইড্ৰজেন পৰমাণুৰ তিনিটা সমস্থানিক আছে সেই সমস্থানিক কেইটা চোৱা প্ৰটিয়াম ডয়টেৰিয়াম আৰু ট্ৰিটিয়াম এতিয়া প্ৰটিয়ামৰ চিহ্ন কি 1 ভৰ সংখ্যা 1 আৰু পাৰমাণৱিক সংখ্যা 1 কিন্তু ডয়টেৰিয়ামৰ কি ভৰ সংখ্যা 2 কিন্তু পাৰমাণৱিক সংখ্যা একে কি হৈছে ইয়াতে 1 ইয়াতে 1 পাৰমাণৱিক সংখ্যা একেই আছে কিন্তু ভৰ সংখ্যাটো সলনি হৈ গৈছে ঠিক তেনেদৰে ট্ৰিটিয়ামৰ চোৱা ট্ৰিটিয়ামৰ ভৰ সংখ্যা 3 আৰু পাৰমাণৱিক সংখ্যা 1 ঠিক আছে সমস্থানিক কি বুলি ক'লো যে মৌল এটাৰ পাৰমাণৱিক সংখ্যাটো একেই থাকে কিন্তু ভৰ সংখ্যা বেলেগ বেলেগ থাকে পাৰমাণৱিক সংখ্যা একে কিন্তু ভৰ সংখ্যা বেলেগ আৰু যদি ভৰ সংখ্যা একে থাকে যদি ভৰ সংখ্যা একে কিন্তু পাৰমাণৱিক সংখ্যা বেলেগ তেতিয়া তাক আমি কম সমভাৰী ইয়াৰ উলটাটো সমভাৰী বুলি কম আমি ঠিক আছে সমভাৰীত কি হয় ভৰ সংখ্যাটো একে থাকে পাৰমাণৱিক সংখ্যাটো বেলেগ থাকে ঠিক আছে সেইবিলাকক কাম আমি সমভাৰী নেক্সট ক্লাছত তোমালোকক ইয়াৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম এতিয়া তোমালোকে নিশ্চয় বুজি পালা কমেণ্ট কৰিবা বুজি পাইছানে নাই আৰু তোমালোকে এই মৌল নাম চিহ্ন পাৰমাণৱিক সংখ্যা তাৰ পাছত প্ৰটন নিউট্ৰনৰ সংখ্যা ইলেক্ট্ৰনৰ সংখ্যা আৰু জড়তা এই তালিকাখন তোমালোকে ভালদৰে চাবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা ঠিক আছে থেংক ইউ